উত্তৰ গুৱাহাটীত চন্দ্ৰকুমাৰ বৰুৱা শিশু উদ্যানৰ দুৰৱস্থা ধ্বংসস্তূপত পৰিণত শিশুৰ উমলা সামগ্ৰী গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে উদ্যানখন বিজুলী বাতিৰ ব্যৱস্থা নোহোৱাৰ বাবে অসামাজিক কাৰ্যস্থলী হৈ পৰিছে শিশু উদ্যানখন কাণখাৰ নাই পাৰ্কখনৰ চোৱাচিতাৰ দায়িত্বত থকা জিএমডিএৰ কৰ্তৃপক্ষৰ উত্তৰ গুৱাহাটীৰ বাজবজিয়াত থকা চন্দ্ৰকুমাৰ বৰুৱা শিশু উদ্যানখন মেৰামতিৰ অভাৱত শিশুসকলৰ খেলাৰ সামগ্ৰীসমূহ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে 2006 চনতে তেতিয়াৰ জিএমডিএৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবা কোটি টকা ব্যয় কৰি পুনৰ নিৰ্মাণ কৰিছিল উদ্যানখন কিন্তু বৰ্তমান উদ্যানখন বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে শিশুসকলৰ উমলা সকলো সামগ্ৰী ভাঙি চিঙি যোৱাৰ লগতে বিজুলী বাতি ব্যৱস্থা নথকাৰ বাবে উদ্যানখনত সন্ধিয়া হোৱাৰ লগে লগে অসামাজিক কাৰ্যকলাপৰ স্থলী হৈ পৰে প্ৰথম অৱস্থাত আমাৰ ল'ৰা ছোৱালীবিলাখনে ইয়াতে আহি ধেমালি কৰিছিলে খেল ধেমালি কৰিছিল আজি এই জৰাজীৰ্ণ অৱস্থা গতিকে পুলিচ প্ৰশাসনৰো ইয়াত গুৰুত্ব দিব লাগে ইয়াতে গধূলি অসামাজিক কাম চলে বুলি আমি গম পাওঁ তাৰোপৰি ইয়াতে কাৰেণ্টৰ কোনো ব্যৱস্থা নাই দেখিলে গম পাব ইয়াৰ বহাৰ কোনো ব্যৱস্থা নাই যিখিনি আছিল সকলো ভাঙি চিঙি চুৰমাৰ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক এটি শিশু যদি ইয়াতে উমলিব আহে তেতিয়াহ'লে এটা ভয়ানক কথা আপোনালোকে চাওক এতিয়া লাইটৰ যিটো ব্যৱস্থা আছে গোটেই বস্তুটো উন্মুক্ত অৱস্থাত আছে গতিকে এইবিলাক চোৱা চিতাৰ কাৰণে কোনো ব্যৱস্থা নাই ইয়াত শুনামতে 4-5জন ইয়াত কৰ্মচাৰী আছে কিন্তু এজনকো ইয়াত দেখা পোৱা নাযায় আনহাতে 4জনকৈ চকীদাৰ উদ্যানখন চোৱা চিতাৰ বাবে আছে যদিও জিএমডিএ কৰ্তৃপক্ষই চকীদাৰ কেইজনক অন্য ঠাইত নিয়োগ কৰাত মৰিখালীলৈ পৰিণত হৈছে বৰ্তমান উদ্যানখন এতিয়া প্ৰশ্ন হয় উদ্যানখনৰ এই অৱস্থাৰ বাবে দায়ী জিএমডিএ কৰ্তৃপক্ষই উদ্যানখন পুনৰ নিৰ্মাণ কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব বাইহাটাৰ পৰা ৰাতুল ডেকা প্ৰাগ নিউজ